নমস্কাৰ। আমি হঠাতে সকলোৱে প্লেন কৰিলোঁ জুবিনদাৰ সমাধিস্থল যাবলৈ বৰ মন গৈ আছিল, কিন্তু কাকো লগ পোৱা নাছিলোঁ। ঘপককৈ আমি কেইজনমান ফোনে যোগাযোগ কৰি পেলাই ঘপককৈ ওলালোঁ। ওলোৱাৰ পিছত আহি পালোহি সোণাপুৰ। আহি পেলাই ইমান বেয়া লাগিছে, ভৰিখন দিয়াৰ লগে লগে মানে আমি ক'ত আহিছোঁ মানে নিজকে অনুভৱ কৰিব পৰা নাই আৰু বৰ দুখিত। সকলো মানুহক দেখা পাই, সকলো জাতি ধৰ্মৰ কোনো ভেদ নাই, সকলোৱে মিলিজুলি নাম গাই আছে। আমি আহি পালোঁহি। আহি পেলাই জুবিনদাৰ সমাধিস্থলৰ ওচৰলৈ গৈ আছোঁ। গৈ পেলাই মানে এখন সমাধিস্থল নহয়, এতিয়া মন্দিৰলৈ পৰিৱৰ্তন হ'লগৈ। বৰ দুখ লাগিছে। চাওকচোন, জুবিনদাৰ নাহৰ গছ ভাল পাইছিলে, সেই গতিকে সকলো মানুহে নাহৰ পুলি আনিছে। এয়ে জুবিনদাৰ সমাধিস্থল। সকলোৱে কেনেদৰে প্ৰণাম জনাই আছে। জুবিনদা সদায় আমাৰ অন্তৰত অমৰ হৈ থাকিব, গোটেই অসমবাসীতেই অমৰ হৈ থাকিব। তেওঁ কেতিয়াও আমাৰ অন্তৰৰ পৰা গুচি নাযায়। কোটি কোটি প্ৰণাম জুবিনদা, জয় জুবিনদা। চাওক কেনেদৰে মানুহে জুবিনদাক ভাল পায়, তাৰ কোনো মানে হিচাপ নাই। জুবিনদা, তুমি অসমবাসীৰ সকলো অন্তৰতো আছা লগতে গোটেই ভাৰতবাসীৰ অন্তৰতো আছা। জয় জুবিনদা।